আমি সকলোৱে লক্ষ্য কৰিছোঁ যে অসমখনত যদি ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰি জনজাতি ৰাজ্য নকৰে তেতিয়াহ'লে অসম আৰু অসমীয়া জাতি কেতিয়াও সুৰক্ষিত নহয়। কাৰণ ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰি থকাৰ কাৰণে আজি অৰুণাচলৰ আজি সুৰক্ষিত অনুভৱ কৰি আছে। আমাৰ ওচৰৰ মেঘালয়ও আজি কৈছে আমি সুৰক্ষিত নহয়, তেওঁলোক ST, কিন্তু তেওঁলোকে কৈছে আমি সুৰক্ষিত নহয়, ইনাৰ লাইন পাৰ্মিট লাগে। আজি ত্ৰিপুৰীসকলে কৈছে আমি সুৰক্ষিত নহয়। গতিকে উইদাউট ইনাৰ লাইন পাৰ্মিট ST ৰাজ্য কেতিয়াও সুৰক্ষিত নহয়। গতিকে ST ৰাজ্যও লাগিব আৰু আমাক ইনাৰ লাইন পাৰ্মিট যদি প্ৰৱৰ্তন কৰে আৰু অসম চুক্তিৰ 6 নম্বৰ দফাটো যদি কাৰ্যকৰী কৰে অসম আৰু অসমীয়া জাতি বাচিব। এই ক্ষেত্ৰত আমি জনজাতি সুৰক্ষা পৰিষদে 97 চনত অসমখন এখন ট্ৰাইবেল ষ্টেট কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ, কেইবাবাৰ আন্দোলনৰ কাৰ্যসূচী লৈছিলোঁ। এইবাৰ আমি জনমত গঠন বৰ্ষ হিচাপে 2025 চনটো লৈছোঁ। প্ৰথমতে আমি আমাৰ অসমৰ সংবাদপত্ৰসমূহ বা সংবাদকৰ্মীসকলক আৰু বুদ্ধিজীৱীসকলক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকৰ সংবাদকৰ্মী প্ৰতিষ্ঠানসকলক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে যাতে জনমত গঠন কৰে, আপোনালোকৰ কলমৰ যোগেদি যাতে অসমৰ মানুহক জনমত গঠন কৰিব লাগে যে ইনাৰ লাইন পাৰ্মিট আৰু জনজাতি ৰাজ্য অবিহনে অসম আৰু অসমীয়া জাতি কেতিয়াও সুৰক্ষিত নহয়। প্ৰথম আৰু দ্বিতীয়তে অসমৰ মন্ত্ৰী বিধায়ক সকলোকে অনুৰোধ কৰিছোঁ, বিধানসভাত এটা জনজাতি ৰাজ্যৰ গঠনত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনেৰে এটা প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে। ইতিমধ্যে মেঘালয় এইটো গ্ৰহণ কৰিছে। আৰু তৃতীয়তে আমি অনুৰোধ কৰিম অসমৰ সকলো জনগোষ্ঠী সংগঠন, জাতীয় সংগঠন, সাহিত্য সভাই হওক, আছুৱেই হওক, আপছুৱেই হওক, জনগোষ্ঠী সংগঠন বিভিন্ন মৰাণ, মটক, চুতীয়া, টাই আহোম, কোচ ৰাজবংশী, আদিবাসী যিমান আছে সংগঠন সকলোকে আমি অনুৰোধ কৰিম যে নিজৰ মাজৰ কথাবোৰ বাদ দিয়ক, সকলোৱে জনজাতি ৰাজ্যৰ কাৰণে আহক, ওলাই আহক আৰু ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনে জনজাতি ৰাজ্য কৰক। আপুনি চাওকচোন, আজি কোচ ৰাজবংশী 6 জনগোষ্ঠীয়ে জনজাতিৰ তালিকাভুক্তি কিয় বিচাৰিছে? সুৰক্ষিত নহয় বুলি ভাবিছে। আকৌ তাৰ উপৰিও আমাৰ নাথ যোগী সন্মিলন কলিতাসকলেও কৈছে আমাকো ট্ৰাইবেল কৰিব লাগে। কিয়? তেওঁলোকেও অনুভৱ কৰিছে সুৰক্ষিত নহয়। অৰ্থাৎ অসমৰ সকলো থলুৱা জনগোষ্ঠীয়ে অনুভৱ কৰিছে যে আমি সুৰক্ষিত নহয়। তো সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এখন জনজাতি ৰাজ্য ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনে গঠন কৰাৰ বাবে আমি জনমত গঠনৰ অংশ হিচাপে আজি আমি আজি আৰম্ভ কৰিছোঁ সংবাদমেলখন, আৰু আপোনালোকক অনুৰোধ কৰিছোঁ সকলোকে যাতে আপোনালোকে ইয়াৰ ওপৰত প্ৰচাৰ কৰে। আমি জনমত গঠন হিচাপে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন, বৰেণ্য ব্যক্তি, বিশিষ্ট ব্যক্তিসকলক লৈ আমাৰ গুৱাহাটীৰ সাহিত্য সভা ভৱনত আমি 27 জুলাইত এখন ইতিমধ্যে আমি বুক কৰিছোঁ, আৰু তাত আমি এখন মেজমেলৰ আয়োজন কৰিছোঁ, বক্তৃতা মেলাৰ আয়োজন কৰিছোঁ। বিশিষ্ট ব্যক্তিক তাত বক্তৃতা দিবলৈ আমি মাতিম। আপোনালোকৰ আমি সহায় সহযোগ অনুৰোধ কৰিছোঁ। আৰু এটা কথা আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে ভীমবৰ দেউৰীদেৱে 1935 চনতে কৈছিল যে অসমখনক এখন ট্ৰাইবেল ষ্টেট কৰিব লাগে, আৰু আমাৰ জনগোষ্ঠীবিলাকক কৈছিল সকলো আহক, সকলো জনজাতি তালিকাভুক্ত হ'ব লাগে। কিন্তু তেতিয়া আমাৰ জনগোষ্ঠীবিলাকে এই গুৰুত্বটো বুজি পোৱা নাছিল। অসম যুৱ ছাত্ৰ পৰিষদে 85 চনতে নাগৰিকত্ব আৰু ইনাৰ লাইন পাৰ্মিটৰ ওপৰত তেওঁলোকে দাবী উত্থাপন কৰিলে, কিন্তু আমি অসমৰ ৰাইজে এই কথাখিনি আমি বুজি নাপালোঁ। সেইকাৰণে আমি কৈছোঁ যে দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পৰা আমি কৈছোঁ, অসম আন্দোলনৰ অভিজ্ঞতা, জনগোষ্ঠীয় আন্দোলনৰ অভিজ্ঞতা, ৰাজনৈতিক অভিজ্ঞতা আৰু অসমৰ সকলো জাতি জনগোষ্ঠীৰ লগত মত বিনিময় কৰি এটা দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পৰা কৈছোঁ যে ইনাৰ লাইন পাৰ্মিট আৰু জনজাতি ৰাজ্য অবিহনে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী কেতিয়াও সুৰক্ষিত নহয়। আৰু অসমীয়া খিলঞ্জীয়া জনগোষ্ঠীয়ে যেতিয়ালৈকে ইনচিকিউৰিটি ফিল কৰিব, যেতিয়ালৈকে অসুৰক্ষিত তেওঁলোকে অনুভৱ কৰি থাকিব, তেতিয়ালৈকে অসমত শান্তি বোলা বস্তু এটা কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে আমি শান্তিৰ স্বাৰ্থত, উন্নতিৰ স্বাৰ্থত, প্ৰগতিৰ স্বাৰ্থত সকলোৱে মিলি ইনাৰ লাইন পাৰ্মিট লৈ আমাৰ অসমখনক ট্ৰাইবেল ষ্টেট কৰিব লাগে। আৰু আপোনালোক সকলোকে আমি অনুৰোধ কৰিছোঁ যাতে আপোনালোকে জনমত গঠন কৰে। অতি শীঘ্ৰে কৰিব লাগে। আলোচনাৰ নামত আলোচনা কৰিব নালাগে। আমি বহুত আলোচনা দেখিলোঁ। যেতিয়া কৰিবলৈ সদ ইচ্ছা থাকে তেতিয়া তাৰ ভিতৰত লগে লগে কৰি দিব লাগে। কাৰণ আলোচনাৰ নামত আলোচনা কৰি থাকিলেও থলুৱা জনগোষ্ঠীবিলাকে আজি হোৱাই দে আৰ ফিলিং ইনচিকিউৰিটি ডে বাই ডে, মাৰ্জিনেলাইজ। আজি কি কাৰণে আমাৰ গোটেই কমিটিবিলাক যিবিলাক থলুৱা জনগোষ্ঠী, থলগিৰি মানুহবিলাকে কি কাৰণে দে ফিল মাৰ্জিনেলাইজ?
কিয় তেওঁলোকে আজি অনুভৱ কৰিছে সুৰক্ষিত নহয় আৰু যেতিয়ালৈকে ইয়াৰ মানুহখিনিয়ে সুৰক্ষিত নহয় বুলি ভাবি থাকিব তেতিয়ালৈকে প্ৰপাৰ শান্তি বোলা কথাটো তেওঁলোকে শুওঁতে যদি অশান্তি হয় খাওঁতে যদি অশান্তি হয় স্বাভিমানত যদি আঘাত লাগে তেতিয়াহ'লে স্বাভিমানী আমাৰ অসমৰ সকলো থলুৱা জনগোষ্ঠীয়ে স্বাভিমানী সকলো জনগোষ্ঠীয়ে নিজৰ স্বকীয় বৈশিষ্ট্য বজাই ৰাখি অসম আৰু অসমীয়া বুলি গৌৰৱবোধ কৰে সেইকাৰণে এইটো আমি বজাই ৰাখিবৰ কাৰণে জনজাতি ৰাজ্য ইনাৰ লাইন পাৰ্মিটৰ বিকল্প একো হ'ব নোৱাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত